চক্ৰভূম গাঁও পঞ্চায়তৰ অন্তৰ্গত দুৰ্গিনামাৰী গাঁৱৰ মহিলাবিলাকে মানে যিবিলাক মহিলা ৩,০০০-৪,০০০ টকা ডিমাণ্ড কৰিছিল দিব পৰা নাই সেইসকল মহিলাক প্ৰাপ্য মানুহবিলাকক বঞ্চিত কৰি ৰাখিছে আৰু যিবিলাকে টকা দিছে তেওঁলোকৰ কামবিলাক হৈছে কিছুমানৰ টকা লৈ কিনেও কাম কৰা মানে কৰি দিয়া নাই আৰু আগৰ কিছুমান প্ৰাপ্য মানুহবিলাক টকা পাই আছিল অৰুণোদয় আঁচনি পাই আছিল তেওঁলোকৰ নামবিলাক কাটি দিছে আৰু দেৱজিৎ আৰ্য আৰু বিজু আৰ্য তেওঁ ভোট কমিটিৰ দুৰ্গিনামাৰী ভোট কমিটিৰ প্ৰেচিডেণ্ট বিজেপি দলৰ তেওঁ আহি ঘৰে ঘৰে মহিলাবিলাকক বুজাইছে যে আমাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টে ২,০০০ টকা দিব লাগে আৰু আমাৰ অলপ খৰচা আছে আমাৰ ৩,০০০ টোটেল ৫,০০০ টকা কৈ দিলে আমি এই কামবিলাক কৰি দিব পাৰিম এজনৰ পৰা ৫,০০০ এজনৰ পৰা ৫,০০০ মানে ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টৰ কথা কৈ কিনেহে পইচাটো উঠাইছে ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টৰ নামটো নাজানো কিন্তু মহিলাবিলাকৰ পৰা কৈছে যে আমাৰ বিজেপিৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট আছে তেওঁ কামবিলাক কৰি দিব তেওঁক টকাখানিক দিব লাগিব আৰু তেওঁ মানে এই দুৰ্গিনামাৰীৰ ভোট কমিটিৰ প্ৰেচিডেণ্ট মোটামুটি ৪০-৫০ জন মানুহৰ পৰা লৈছে এতিয়ালৈকে তেওঁলোকে পোৱা নাই তেওঁলোকে পোৱা নাই অৰুণোদয় পোৱা নাই এই যে মহিলাবিলাক আছে এওঁলোকৰ পৰা পোৱা নাই বঞ্চিত কৰি ৰাখিছে ৰেচন কাৰ্ড সব কাগজ পত্ৰ সব কিছু আছে মানে এই দুজন ব্যক্তিয়ে মানে টকাখিনি সংগ্ৰহ কৰিছে বিজু আৰ্য আৰু দেৱজিৎ আৰ্য পরে এবার ওই যে দেবর নাম নিল পয়সা ওবার নিচে কোনে লৈছে পইচা কোনে লৈছে নাম কি বিজু লৈছে আমার উপরে দেবর কোন দেব কি দেৱজিৎ কিহৰ কাৰণে ললে ওই যে অরুণোদয় কি হাজাৰ লৈছে ২,০০০ মানে ৩,০০০ নিচে সিহঁতে কি কৈছে ২,০০০ লৈ অৰুণোদয় দিব হ্যাঁ কিমান জনৰ পৰা নাম দিছে কইছে আমি পাই নাই ৫-৬ বার জমা দিছি পাই নাই একটাও পাই নাই একবার ৫-৬ বার জমা দিছি আমার পোলাপান ব্যাগ কামড়া করে খায় তাহলে আমরা বুড়া বুড়ি কি করব একটা সরকারের একটা অনুদান আমি আজ পর্যন্ত ওই অরুণোদয় দিব বলে পয়সা লইছে কিমান লৈছিল ১,০০০ টাকা আপনার পৰা লৈছিল কোনে লৈছিল এটু এই দেৱজিৎ কি আচ্ছা মানে অৰুণোদয় দিয়াৰ নামত লৈছিল অৰুণোদয় লাগিবই অৰুণোদয় লাগিবই অৰুণোদয় লাগিবই ধন সংগ্ৰহ নচলিব উজ্জ্বল কান্তি মুৰ্দাবাদ বিজু আৰ্য মুৰ্দাবাদ ১,০০০ টাকা কিয় খুজিছিল অরুণোদয়টা হবো বলে কই আছে যে নালে কাটা যাব কোনে খুজিছিল এটু বিজু আর্য